হয়, আজি আমাৰ এটা খুব ভাল খবৰ। আমাৰ বিশ্বনাথ জিলাত আমাৰ ৰংদালি CLF এটা গোট আছে। ৰংদালি CLFৰ আণ্ডাৰত আমাৰ প্ৰায় 513টা সেল্ফ হেল্প গ্ৰুপ আছে আৰু প্ৰায় আপোনাৰ 30টা মানে VO আছে, ভিলেজ অৰ্গেনাইজেশ্যন। মেম্বাৰ প্ৰায় 5000 হ'ব। গতিকে এই যিটো সেল্ফ হেল্প গ্ৰুপে আমাৰ যিসকল সেল্ফ হেল্প গ্ৰুপৰ আমাৰ মেম্বাৰ আছে তেওঁলোকক ট্ৰেইনিং দিব, বিভিন্ন ক্ষেত্ৰত ট্ৰেইনিং দিব, বিভিন্ন এক্টিভিটিছত ট্ৰেইনিং দিব। এইটো খুব এটা ভাল পদক্ষেপ। যিহেতু আমাৰ বিভিন্ন CLF আছে, CLFবোৰে তেনেকুৱা নিজৰ নিজৰ এলেকাত বা নিজৰ নিজৰ অঞ্চলত তেনেকুৱা বিভিন্ন ধৰণৰ ট্ৰেইনিং লয়। কিন্তু এইটো মানে ৰংদালি CLFে যিখিনি মানে এইখিনি এলেকাত লৈছে, এইটো এটা ফাৰ্ষ্ট টাইম। ইয়াৰ আৰু খুব এটা প্ৰশংসনীয় পদক্ষেপ। আমি আশা কৰিছোঁ আমাৰ যিসকল সেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰ্ছ বা আছে তেওঁলোকে ইয়াৰ পৰা উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু নিশ্চয় আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰাও যিখিনি আমাৰ ট্ৰেইনিঙৰ বাবে আমাৰ কিছু ৰিচোৰ্চ পাৰ্চনো তেওঁলোকক প্ৰয়োজন হ'ব। আমাৰ বিভিন্ন বিভাগ আছে, আমাৰ ভেটেৰিনেৰী ডিপাৰ্টমেণ্টেই হওক বা আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টেই হওক, ফিচাৰী ডিপাৰ্টমেণ্টেই হওক, আমি তেওঁলোককো আমি পৰামৰ্শ দিম যে তেওঁলোকৰো যাতে হেল্প লয়। কাৰণ ইয়াত সেল্ফ হেল্প গ্ৰুপৰ যিসকল সদস্য আছে তেওঁলোকে বিভিন্ন ধৰণৰ এক্টিভিটিছ আছে। তেওঁলোকে কিছুমানে ফিচাৰী, পিগাৰী, পলুটৰী বা বিভিন্ন ধৰণৰ এগ্ৰিকালচাৰ এক্টিভিটিছো আছে, যাতে তেওঁলোকে গভৰ্ণমেণ্ট যিটো সাহাৰ্য বা ছাবচিডি এইখিনিও যাতে তেওঁলোকে পাব পাৰে। তেওঁলোকৰ গভৰ্ণমেণ্টৰ অফিচাৰখিনি ৰিচোৰ্চ পাৰ্চন হিচাপে মাতি আনিলেহে গভৰ্ণমেণ্টৰ স্কিমখিনি গম পোৱা যাব। মই আশা কৰিছোঁ আমাৰ CLF গ্ৰুপে, আমাৰ CLF যিটো আছে, আমাৰ যিসকল অথৰিটি আছে, যাতে গভৰ্ণমেণ্টৰ মই তেওঁলোকক নিৰ্দেশ দিম, আমাৰ গভৰ্ণমেণ্টৰ যিসকল অফিচাৰ আছে, যাতে এই গ্ৰুপৰ যেতিয়া ট্ৰেইনিং হয় আমাৰ সেল্ফ হেল্প গ্ৰুপৰ যাতে মেম্বাৰসকলে গোটেই গভৰ্ণমেণ্টৰ যিখিনি স্কিম চলি আছে এইখিনিও গম পায়, যাতে তেওঁলোকে সুবিধাটো ল'ব পাৰে। মই আজি সদায় কওঁ যে আমাৰ মহিলাসকল যিখিনি তেওঁলোকে কণ্ট্ৰিবিউট কৰে আমাৰ ইকনমিৰ ওপৰত, যে আজি ভাৰতবৰ্ষই আপোনাৰ পঞ্চমৰ পৰা চতুৰ্থতম ইকনমিক ইন দ্য ৱৰ্ল্ড আহিব পাৰিছে। ইয়াত মই সদায় কওঁ যে প্ৰত্যেকগৰাকী আমাৰ সেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰ যিসকল বাইদেউ আছে, অকল আমাৰ জিলাৰেই নহয় বা আমাৰ ৰাজ্যৰে নহয়, গোটেই ভাৰতবৰ্ষত আমাৰ বহুখিনি আছে। প্ৰত্যেকগৰাকী মেম্বাৰে এই ফ'ৰ্থ ইকনমিক গ্ৰ'থত কণ্ট্ৰিবিউট কৰিছে। গতিকে মই আপোনালোকৰ যোগেদি আমাৰ যিখিনি আমাৰ সেল্ফ হেল্প গ্ৰুপৰ আমাৰ সদস্যসকল আছে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ তেওঁলোকে যাতে তেওঁলোকৰ নিজৰ স্বাৱলম্বী হওক আৰু গভৰ্ণমেণ্ট মানে চৰকাৰৰ বা ভাৰতবৰ্ষৰ ইকনমি ডেভেলপমেণ্ট হোৱাত যাতে তেওঁলোকেও কণ্ট্ৰিবিউট কৰে।